অনলাইন ট্ৰেডিঙত আৰক্ষী অনলাইন ট্ৰেডিঙত জড়িত অভিযুক্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে খোদ অসম আৰক্ষীৰ লোকেই ইয়াৰে জড়িত থকা বুলি অভিযোগ উঠিছে। অঞ্জন সুপ্ৰিয়ম দাস নামৰ এজন ব্যক্তিক বুধবাৰে নিশা চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰাৰ পিছত সুৰুজ ডেকা নামৰ এজন লোকৰ বিষয়ে প্ৰকাশ কৰে অঞ্জনে। এইজন সুৰুজ ডেকা আকৌ অসম আৰক্ষীৰ CIDৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত কৰ্মৰত বিষয়া বুলি দাবী কৰিছে ধৃত অঞ্জন সুপ্ৰিয়ম দাসে। এইজন সুৰুজ ডেকাই নিজাকৈ এটা ৱেবছাইট খুলি মোবাইলত VPN ব্যৱহাৰ কৰি চলাইছিল ধন সংগ্ৰহ। অঞ্জন সুপ্ৰিয়ম দাসে বালিপৰাৰ চাৰিদুৱাৰ অঞ্চলৰ বিভিন্ন ব্যক্তিৰ পৰা প্ৰায় 50 লক্ষ টকা সংগ্ৰহ কৰিছে বুলি অভিযোগ উঠিছে। অঞ্জনৰ মোবাইল লেপটপ আদি জব্দ কৰিছে আৰক্ষীয়ে। বিৰুদ্ধে আনিছে মই সেই সময়ত প্ৰাণকৃষ্ণ নাথৰ পৰা 1 লাখ টকা, মোৰ মাৰ পৰা 1 লাখ টকা আৰু মোৰ প্ৰপাৰ্টি এটা বিক্ৰী কৰি 1.5 লাখ টকা ইনভেষ্ট কৰিছিলোঁ অফাৰ এটাৰ এগেইনষ্টত সৰুজ ডেকাৰ তাত। সৰুজ ডেকা হ'ল আছাম পুলিচৰ CIDৰ হেডকোৱাৰ্টাৰত কৰ্মৰত এজন বিষয়া। তেওঁৰ তাত আমি ভালেকেইদিন ইনভেষ্ট কৰি আছিলোঁ। প্ৰায় 15 মাহে আমি ধুনীয়া প্ৰফিট পাই আছোঁ। 15-16 মাহ ধুনীয়া প্ৰফিট পাই থাকিলোঁ। তাৰপিছত প্ৰাণকৃষ্ণ নাথৰ সৈতে মোৰ জিমত চিনাকি হৈ তেখেতে মোক সোধে যে ট্ৰেডিং কৰে নেকি। মই ট্ৰেডিঙো কৰোঁ, কিন্তু মই ক'লোঁ যে ট্ৰেডিঙত ইনভেষ্ট কৰিব নালাগে, তুমি মাইনিঙত কৰা, আমি ধুনীয়াকৈ প্ৰফিট পাই আছোঁ, তুমিও পাবা। কিন্তু সি যেতিয়া ইনভেষ্টমেণ্ট কৰিলে মোক ক'লে আপুনি ৰিস্কটো লওক। ঠিক আছে দিয়া, আমি পাই আছোঁ। মোৰ উদ্দেশ্য আছিল সিও উপাৰ্জন কৰক। কোৰ্ট এগ্ৰিমেণ্ট কৰিও দিলোঁ এবছৰ। এতিয়া যোৱা মাৰ্চত আমি এগ্ৰিমেণ্ট কৰিছিলোঁ, অহা মাৰ্চত ডিউ ডেট শেষ হ'ব। তাৰপিছত যোৱাকালি ৰাতি অলপ তৰ্কাতৰ্কি হ'ল প্ৰাণকৃষ্ণৰ, যিহেতু মই নিজেও স্কেমৰ বলি হৈছোঁ। 18 লাখ টকা মোৰো সুৰুজ ডেকাই লৈ গৈছে আৰু মোৰ লগতে অসমৰ বহুকেইজন যুৱকৰ প্ৰায় 150-200 কোটি টকাৰ স্কেম এটা সুৰুজে কৰিছে। তাৰপিছত মই প্ৰাণকৃষ্ণক ক'লোঁ, মই নিজে যিহেতু ফাইনেন্সিয়েল ঠিক নহয়, গতিকে তোমাক ক'ৰ পৰা দিম। তৰ্কাতৰ্কিহে আজি FIR দিলে, এগেইনষ্টত এৰেষ্ট কৰিছে। আৰু মই এতিয়া বিচাৰোঁ নাৰ্কো টেষ্ট কৰক। প্ৰাণকৃষ্ণই কিন্তু মোক নিজে উপজাচি আহিহে কিছুমান কথা কৈছিল যে সৰুজ ডেকাক মই ফেচবুকত চিনাকি হৈছিলোঁ। তেখেতে মোক অফাৰ কৰিছিলে যে প্ৰথম আমি 10,000 টকা ইনভেষ্ট কৰিছিলোঁ, 10,000 এগেইনষ্টত 15,000 মান আমাক প্ৰফিট দিছিল। তেতিয়া MCX বুলি কৈছিলে। কি হয় এইটো? MCX মাল্টি কমোডিটি এক্সচেঞ্জ। এইটো টোটেলি লিগেল হয়, কিন্তু তেখেতে আমাৰ লগত ইলিগেলি কামটো কৰি আছিল, যিহেতু আমি তেতিয়া ইনভেষ্টিং নাজানিছিলোঁ। 2015 চনৰ কথা। তেতিয়াৰ পৰা আমাৰ লেনদেন আমাক প্ৰফিটো দি আছিল। এইবাৰ আমাক আজি 5 তাৰিখ নেকি, অহা 15 তাৰিখ 20 তাৰিখে আমাক গোটেই পইচা ৰিটাৰ্ণ দিম বুলিও কৈছিলে যোৱা মাহত। কিন্তু কথাৰ সুৰ সলনি হৈছে। 15 তাৰিখ কৈছিলে, কিন্তু ছেপ্টেম্বৰ মাহটো লাগি যাব পাৰে। পুলিং পিৰিয়ড, মাহৰ পিছত মাহ, সপ্তাহৰ পিছত সপ্তাহ, ডেটৰ পিছত। কি কয়? CIDৰ হেডকোৱাৰ্টাৰত কৰে। DGP অফিচত আছিলে। DGP অফিচৰ পৰা কিবা PFৰ খেলি মেলি কৰি তাৰ পৰা খেত খাই এতিয়া CID অফিচত আছে। পুলিচৰ মানুহ এজন জড়িত আছে, SI এজন জড়িত আছে। SI জন জড়িত বুলি নকওঁ, তেওঁ স্কেমৰ বলিয়ে হৈছে। তেখেতৰ নামটো মই সঠিক নাজানো, ভূপেন চৌধুৰীয়ে জানে। ভূপেন চৌধুৰী বঙাইগাঁৱৰ শুভন্তিকা হোটেলৰ মালিক। সিও আছে নেকি? শুভন্তিকা হোটেলৰ মালিক ভূপেন চৌধুৰী আছাম পুলিচৰ বেটেলিয়নত কৰ্মৰত। তেখেতে 5 লাখ টকা লোন লৈ সৰুজ ডেকাক দিছিলে আৰু তাৰ এগেইনষ্টত 70,000 মান ৰিটাৰ্ণ দিলে। তাৰপিছত বাকী ৰিটাৰ্ণ দিয়া নাই। এইবাৰ আমি গোটেইখিনি এক হৈ DGP ছাৰক কমপ্লেইন কৰাৰ কথা আছিল, কিন্তু আটাইতকৈ আচৰিত কথাটো, ভূপেন চৌধুৰী কি কাৰণে আমি যিটো প্লেন বনাইছিলোঁ DGP ছাৰক দিবলৈ, গোটেইখিনি কথা সৰুজ ডেকাক জনাই দিলে। ফলস্বৰূপে সৰুজ ডেকাই যিটো আমাক পৰ্টেল দিছিলে, ৱেবছাইট, সেই ৱেবছাইট ডিলিট কৰিছে, ইমেইলবোৰ অহা বন্ধ হ'ল আমাৰ। তেতিয়া আমাৰ কনফাৰ্ম হৈ গ'লো যে এইটো